हेलो फ्रेंड्स मैं आज बनाई आसो आমৰ आचार অকমান বেলেগ ষ্টাইলত এটো বিনা ৰদত দিয়াকে বনাব পাৰিম মই আম এনেকে সৰু সৰুকে কাটি নিমখ আৰু হালধিৰে তিয়াই থৈছিলো 2 ঘণ্টাৰ কাৰণে আৰু ইপিনে মই নিমখ আদা নহৰু লৈছো ডাঙৰ সাইজৰ এটা সেলাই লৈছো জলকীয়া লৈছো 8-10টা মান আৰু 2 ইঞ্চি সাইজৰ এটা আদা মই সেলাই কেনে সৰু সৰুকে কাটি লৈছো গোটেইখিনি মিক্সি জাৰত দি দিছো নিমখ দিছো 2 চামুচ হালধি পাউডাৰ দিছো মই 1 চামুচ আৰু ৰেড চিলি পাউডাৰ দিম মই ইয়াতে চামুচকৈ অকমান কম কালাৰ হ'ব কাৰণে আৰু ইয়াতে মই এড কৰিম 4 চামুচ কলা সৰিহ আৰু দিম মই ইয়াতে হাফ কাপ চেনি আৰু দিম মই ইয়াতে হাফ কাপ ভিনেগাৰ গোটেইখিনি মই ইয়াতে ভালদৰে মিক্সিত এটো এটা পেষ্ট বনাই লম ইপিনে মই আমৰ পানীখিনি যেতিয়া পৰি গৈছে তেতিয়া এনেকে টিস্যু পেপাৰেৰে আমখিনি ভালদৰে চেপি কেনে মই গোটেইটো আম শুকাই লম কাৰণ মই এটো আচাৰ ৰদত নিদিও বিনা ৰদত দিয়াকে বনাম আৰু ধুনিয়াকে এটা বছৰৰ কাৰণে থাকি যায় এইপিনে সাক পেষ্টটো মোৰ ৰেডি হৈ গল এতিয়া মই ইয়াতে এড কৰিম আৰু 1 কাপ ভিনেগাৰ হোৱাইট ভিনেগাৰ লৈছো মই ইয়াতে 1 কাপ ভিনেগাৰ লৈ লম ইয়াতে মই ভিনেগাৰটো এড কৰি দিম আৰু এড কৰিম মই সৰিহৰ তেল ইয়াতে লৈছো মই সৰিহৰ তেল হাফ কাপৰ নিচিনা গোটেইখিনি এনেকে মিলাই লম ইপিনে এটা কাচৰ বটলত মই অকমান আম দি দিছো আৰু এই দুটামান কেঁচা জলকীয়া 2-3টা মান গোটা নহৰু সেলাই লোৱা নহৰু আদা সৰু সৰুকে কাটি ৰাখা অকমান দি দিম আৰু দি দিম মই ইয়াতে শুকান জলকীয়া গুটি পেলাই কিনে সৰু সৰুকে কাটি লৈছো অকমান দি দিম এই স্টেপটো মই ৰিপিট কৰিম কৰি কেনে বটলটো মই ফুল কৰি লম এটা অকমান এনেকে সেম বস্তু ৰিপিট কৰি যেতিয়া মই গুটিখিনি দিয়া হৈ যাব তেতিয়া फ्रेंड्स মই দেখাই আছো আপোনালোকক এই আচাৰ মই ফুল কৰা হৈ গল এতিয়া মই ইয়াতে মছলা ৰেডি কৰি থোৱা মছলাখিনি ঢালি দিম ওপৰৰ পৰা ঢালি দিয়াৰ পিছত ইয়াতে যিখিনি জায়গা ৰৈ থাকিব সেইখিনিত মই সৰিহৰ তেল ঢালি দিম একদম আমটো পুৰা আমটো যাতে মই তেলটো আমাৰ ওপৰলৈকে আহে এনেকে মই তেলটো দি দিম এয়া অকমান খালি আছিল মই আকৌ ভৰাই দিলো দি কেনে এতিয়া মই মুখাটো ভালকে লগাই ভালকে মই এটো 7 দিনৰ কাৰণে থৈ দিম ৰদত দিব নালাগে একো কৰিব নালাগে মাজে মাজে আপুনি অকল এনেকে বটলটো হাতেৰে ধৰি জোকাৰি দিব মছলাখিনি গোটেইখিনি তল ওপৰ কৰি দিব সদায় এনেকে দিনত 2-3বাৰ মান কৰিব আৰু এসপ্তাহৰ কাৰণে এটো আপুনি মিনিমাম এসপ্তাহ মান আপুনি নুখুলিব জাস্ট এনেকে হিলাই দিব এই আচাক এসপ্তাহ পিছত মই বটলটো খুলিলো সাক আমৰ কালাৰ চেঞ্জ হৈ গৈছে আমে গোটেই মছলাখিনি টানি লৈছে আৰু ইমান ধুনিয়া হৈছে দেখাটো যিমান ধুনিয়া फ्रेंड्स একদম কিনা আচাৰৰ নিচিনা খাওঁতো ইমান টেস্টি এটো আপুনি এতিয়া ধুনিয়াকে এবছৰ ৰদত দিয়াৰ কোনো দৰকাৰ নাই আপুনি ঘৰত থৈয়ে এবছৰৰ কাৰণে ইউজ কৰিব পাৰে फ्रेंड এই আচাৰটো মোৰ ৰিকুৱেষ্ট এবাৰ বনাই চাব একদম বেলেগ আৰু ইউনিক টাইপৰ আচাৰ হয়